আৰু চাওক ৰাইজ এইখনে এখন ব্ৰইলাৰ ফাৰ্মখন যিখনৰ কথা কৈ আছিলো মই অলপ আগত আৰু খাবৰ কাৰণে কি কি দানা দিয়া হয় ইয়াতে তো হাই এভৰিৱান আৰবি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ মৰা কলঙলৈ আৰু মৰা কলং ক'ত আছে আপোনালোকে আগতে গম পাইছে। আগতে মই কৈছিলোঁ মৰা কলং আছে মৰিগাঁৱৰ পৰা একদম এইপিনে পূব পিনে হয় ন, পূব পিনে আহিলে আপোনালোকে 5-6 কিলোমিটাৰমান সোমাব লাগিব আৰু এইপিনে আহি পেলাই আপোনালোকে এখন ধুনীয়া এখন ব্ৰইলাৰ ফাৰ্ম পাব। আৰু সেই ব্ৰইলাৰ ফাৰ্মখনত আমি আজি আহিছোঁ দেখাবৰ কাৰণে। এই ব্ৰইলাৰ ফাৰ্মখন মানে খুব ধুনীয়াকৈ বনাই থৈছে, বহুত ডাঙৰ এখন ব্ৰইলাৰ ফাৰ্ম হয়। আৰু এতিয়া আমি এই ব্ৰইলাৰ ফাৰ্মখনৰ মালিকক সুধিম যে পোৱালি ছোৱালী আছে কি নাই। আগতে দুদিনমানৰ আগতে আহিছিলোঁ, পোৱালি ছোৱালী নাই, গতিকে আজি আকৌ আহিছোঁ পোৱালি আছে নে নাই সুধিম আৰু ইয়াত দেখাম যে কেনেদৰে ব্ৰইলাৰ প্ৰতিপালন কৰিছে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু ভাল পালে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ঠিক আছে, এতিয়া বেক কেমেৰাদি দেখাই গৈছোঁ ব্ৰইলাৰ ফাৰ্মখন। আৰু চাওক ৰাইজ এইখনে এখন ব্ৰইলাৰ ফাৰ্মখন যিখনৰ কথা কৈ আছিলোঁ মই অলপ আগত। আৰু চাওক কিমান ধুনীয়াকৈ ব্ৰইলাৰ ফাৰ্মখন বনোৱা হৈছে আৰু একদম অত্যাধুনিক মানে প্ৰযুক্তিবিদ্যাই বনোৱা হৈছে। চাওক ব্ৰইলাৰ ফাৰ্মখন কিমান ধুনীয়া লাগিছে চাওক। আৰু ইয়াত ধুনীয়াকৈ মানে মাটিত থোৱা নাই, ইয়াত ধুনীয়াকৈ চাঙৰ নিচিনা বনাই দিছে। চাওক চাঙৰ পৰা চাঙত তুলি থৈছে ব্ৰইলাৰবিলাক। এতিয়া মানে পোৱালি আনিছে, সৰু সৰু হৈ আছে। অ' বাইদেউ কিমানটা মানে পোৱালি আছে? ইয়াত মানে বাইদেউ এজনীয়ে ক'লে যে 2600 আছে সৰু সৰু মানে মুৰ্গী, সৰু সৰু ব্ৰইলাৰ। চাওক কিমান ধুনীয়াকৈ প্ৰতিপালন কৰি ৰখা হৈছে। আৰু চাওক ধুনীয়াকৈ প্ৰথমৰ পৰা একদম লাষ্টলৈকে চাওক। এয়া দেখা পাইছে পুৰা ব্ৰইলাৰ সৰু সৰু পোৱালি হৈ আছে। ইয়াত 2600 ব্ৰইলাৰ আছে, সৰু সৰু পোৱালি হৈ আছে দেখা পাইছে ধুনীয়াকৈ। আৰু চাওক কিমান ধুনীয়াকৈ সজাই ৰাখিছে পোৱালিবিলাক, এতিয়া যিহেতু খাবৰ কাৰণে দিয়া হৈছে অলপ। বাইদেউ আপুনি এইবিলাক কেনেকৈ প্ৰতিপালন কৰে বাৰু অকণমান ক'বনে? মানুহজনে কৰে। আৰু খাবৰ কাৰণে কি কি দানা দিয়া হয় ইয়াতে? অফিচৰ পৰা দি পঠিয়াই ন? মানে সকলো ফাৰ্মখনৰ সকলো সামগ্ৰী তাৰমানে অফিচৰ পিনৰ পৰা দিয়ে নেকি? ঘৰটো মালিকৰ নিজে মানে নিজে বনোৱা হয় ঘৰটো? বাকীখিনি তাৰমানে খাদ্য সামগ্ৰী আৰু পোৱালি ছোৱালী চব অফিচৰ পৰা দিয়ে। আৰু এই 2600 পোৱালিৰ দাম কেনেকৈ লয়? এটাত কিমানকৈ লয়? অফিচৰ পৰা দিয়ে চব? অঁ। আৰু এইবিলাক মানে যেতিয়া কিমানখিনি ডাঙৰ হ'লে আপোনালোকে বিক্ৰী কৰে বজাৰত? 45 দিনত তেওঁলোকে লৈ যাব? অঁ। আৰু খুচুৰা হিচাপে বিক্ৰী নকৰে? গোটেইখিনি একেবাৰতে কৰিব? দিনটোত কেই টাইম আপোনালোকে আহাৰ দিয়ে? ৰাতিপুৱা দিলে বা গধূলি দিলে, কালিলৈ আকৌ 9-10টামান বজাত দিব লাগে। আৰু পোহৰৰ ব্যৱস্থা কৰি দিয়ে নে? লাইট থকা জ্বলিয়ে থাকে। হয় হয়। আৰু এনেকুৱা এখন ফাৰ্ম আপোনালোকে ধৰক বনালে কিমানমান পইচা মানে খৰচ হয়? এখন বনাওঁতে 7 লাখমান গৈছে বুলি কৈছে। এই গোটেইখনত 7 লাখমান গৈছে। আৰু আপোনালোকে মাটি থোৱা নাই ধৰক, ওপৰত থৈছে, তাৰো এটা ইণ্টেৰিয়ৰ এটা খৰচ আছে। ইয়াত এজন মানুহ এনি টাইম লাগি থাকিব লাগিব? ইমান লাগি থাকিব নালাগে, দানা পানী দিয়াৰ পাছত আৰু চাফ চুফ সদায় চাফ চুফ কৰি ৰাখিব লাগিব। কৰিব লাগে বা তুঁহটো এনেকুৱা হেৰি কৰি দিব লাগে, লুটিয়া পুটিয়া কৰি দিব লাগে জবকা দি। তুঁহটো উঠাই দিয়াৰ পিছত আৰু কেইদিনমানৰ পাছত উঠাই দিব নহয়, তেতিয়া নালাগে, তেতিয়া নেট পাৰি দিব তলত। নেট পাৰি দিয়ে ন? নেট পাৰি দিব। আৰু নেটৰ ওপৰত ধুনীয়াকৈ থাকিব পাৰে? নেটৰ ওপৰত মানে হেৰিটো পৰিব, লেতেৰাবিলাক পৰিব। লেতেৰাবিলাক পৰে ন? তাৰপিছত 3-4 দিনৰ মূৰে মূৰে মানে উঠাই দিয়ে। চোৱা চিতা কৰা ল'ৰা ছোৱালী কোনো নাই? নাই নাই। আপুনি অকলে চাই থাকে? মানুহজন আছে, মই দুজনে শিকাই থাকোঁ। মানে দুজনৰ ভিতৰত এজনে চালেই হ'ল আৰু ইমান তাৰমানে খাটনি নাই? অঁ, ভালে তেতিয়াহ'লে ব্যৱসায়টো। ঠিক আছে বাৰু, ধন্যবাদ। এতিয়া কৈছে আপোনালোকে গম পালে কথাখিনি ধুনীয়াকৈ বাইদেউজনীয়ে বুজাই দিলে যে এখন ব্ৰইলাৰ ফাৰ্ম খুলিবৰ কাৰণে মানে ডাঙৰকৈ যদি আপোনালোকে খোলে তেতিয়াহ'লে 2-2.5 লাখ টকা নিশ্চয় লাগিব। আৰু পোৱালি আৰু যিমানখিনি যাৱতীয় সা সামগ্ৰী আছে কোম্পানীয়ে যোগান ধৰিব আৰু পোৱালিটো নিৰ্দিষ্ট সময়ত আপোনালোকে ডাঙৰ কৰি
আপোনালোকৰ বজাৰত বিক্ৰী কৰিব নালাগে। ইয়াৰ পৰাই আকৌ যোনটো অফিচাৰে দিছিলে পোৱালিখিনি সেইটো অফিচাৰে গোটেইখিনি পোৱালি লৈ যাব আৰু গতিকে আপোনালোকে তেনেদৰে লাভান্বিত হ'ব পাৰিব। গতিকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব নাপাহৰিব। যদি ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। আৰু আগলৈকে এনেকুৱা ধুনীয়া ধুনীয়া ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।